দংকামুকামত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল, তাত কেইবাগৰাকী আৰক্ষী জোৱান আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে, কেইবাগৰাকীও প্ৰতিবাদকাৰীটো আহত হৈছেই, কিন্তু আইন শৃংখলা নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টাত ব্ৰতী বা কৰ্তব্যৰত আৰক্ষী জোৱান নিহত হৈছে। ধীৰাজ বৰুৱা তেনেগৰাকী আৰক্ষী জোৱানক মই লগ পাইছোঁ। কি হৈছিল আচলতে? কি হৈছিলে মানে তাত আপোনাৰ মানুহখিনি অহাৰ লগে লগে আমি ৰখাইছিলোঁ মানুহখিনিক, যিখিনি মানুহ মানে আপোনাৰ আগবাঢ়ি আহিছিলে, লাঠি চাঠি লৈ আহিছিলে মানুহখিনিয়ে। তাৰপৰা অহাৰ পিছত আমি আপোনাৰ SP ছাৰৰ লগতে আছোঁ। তাৰপৰা গোটেই আমি বেছি মানুহ নাছিলোঁ, খুব কম আছিলোঁ, সিহঁতি বেছি সংখ্যক মানুহ আছিলে। তো আমি ৰখাওঁতে আমাক ৰখা নাছিলে তেওঁলোক, আমাক ঠেলি তেওঁলোকে বেৰিকেড অকণমান বনাইছিলে তাত পাব্লিকখিনিয়ে, আপোনাৰ এইখিনি পাব্লিকে, কিন্তু মানে বস্তুটো মানে নৰখিলে, পাৰ হৈ গুচি আহিলে। তো পাৰ হৈ অহাৰ পিছত আমি SP ছাৰক অঁতৰাই এনেকৈ নি আছোঁ। পাথৰ তেতিয়াও মাৰি আছে মানুহে, তথাপিতো আমি মানে ইমান ইনজৰ্ড হোৱা নাই। তাৰ ছাৰ গাত দুটা গুলি লাগিছে, তাৰপৰা আমাৰ গাতো লাগিছে। তাৰপৰা ছাৰক আনি যেতিয়া ৰখালোঁ, আমি বহুত হৈ গুচি আহিলোঁ। কিন্তু অহাৰ পিছত দেখিছোঁ মানে আমাৰ পাইলটজনক মানে আপোনাৰ পথাৰৰ মাজত মানে কমেও 18-19জনমান মানুহে মানে মাৰিছে মানে। আমাৰ পৰা কমেও মানে 100-150 মিটাৰমান আঁতৰত মানে তেওঁ থাকি গৈছিলে মানে। তেওঁ পথাৰত মৰাৰ লগে লগে মানে আমি মানে তাত দৌৰি গ'লোঁ। আমি 3জন আছিলোঁ, 3জনে দৌৰি গ'লোঁ আমি। গৈ পিনি তেওঁ ৰখাৰ লগে লগে মানে আমাৰ ফালে চোচা মাৰি মানুহখিনি আহি গ'ল। আমি যেতিয়া দৌৰি গৈছোঁ তেতিয়া মানুহখিনি মানে বেছিকৈ আমাৰ ফালে গুচি গ'ল, গোটেই মানুহখিনি পথাৰৰ ফালে। তাৰপৰা আমি পাইলটজন কেনেকৈ গ'ল নাজানো সেইটো সময়ত, কিন্তু মোক মানে বাঁহডাল লৈছে, ডাঙৰ বাঁহ লৈ পিনি মানে মাৰি কৈছে। মই নেমাৰিবি ভিতৰত, মোক নেমাৰিবি এনেকৈ কৈছোঁ মানে মই নেমাৰিবি, মই কোৱা নাই মোক কেলৈ মাৰিব লাগে, এনেকৈ কৈছোঁ। নাই সিহঁতি নুশুনে মানে, মাৰিম এনেকুৱা টাইপতে আছে মানে। তাৰপৰা গম পালোঁ যেতিয়াহে মানে পাথৰ য'ৰ পৰা আহিবলৈ ধৰিলে, তেতিয়া মানে ভাবিলোঁ মই পলাই দিয়াই ভাল হ'ব। তেতিয়া মই আঁতৰি যাওঁতেই পিছফালৰ পৰা বাঁহ মাৰিছে দুডালমান মোক, সেইকেইডাল মই দেখিছোঁ, কিন্তু কেইনম্বৰ শিলগুটিটা বৰ ডাঙৰ মানে ইয়াত লাগিছে মাথাত মোৰ। তাৰ পিঠিত 3টামান লাগিছে। আপুনি মূৰৰ উপৰিও আৰু ক'ত আঘাত পাইছে? মূৰৰ উপৰি মই আপোনাৰ পিঠিত লাগিছে, পিঠিত 3টামান শিলগুটি মাৰিছে পাথৰ। তাৰপিছত আপুনি ডক্টৰক দেখুৱালে? মই ডক্টৰ মানে ফাৰ্মাচীত দেখালোঁ ইয়াতে চব বন্ধ হৈ গ'ল আৰু ফাৰ্মাচীত দেখুৱালোঁ। এতিয়া কেনেকুৱা আপোনাৰ? বৰ্তমান এতিয়া ঠিকে আছোঁ অলপ। তেজ অলপ গ'ল, যথেষ্ট তেজ গৈছে। মই আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ। এগৰাকী ধীৰাজ বৰুৱা। মই কৈছোঁৱেই যে অসম আৰক্ষীৰ কেইবাগৰাকীও জোৱান আহত হৈছে। আইন শৃংখলাৰ সম্পূৰ্ণ বাহিৰলৈ গুচি গৈছিলে গোটেই পৰিস্থিতি, আৰু হঠাৎ সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতি আজি আকৌ এবাৰ অগ্নিগৰ্ভা কৰি তুলিছিলে এই দংকামুকাম অঞ্চল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।